পেহেলগাম কাণ্ডৰ প্ৰতিশোধৰ ভাৰতে যি প্ৰত্যাঘাত হানিলে পাকিস্তানৰ ওপৰত পাক অধিকৃত কাশ্মীৰত থকা সন্ত্ৰাসবাদী ঘাটি উচন কৰিলে আৰু তাৰ পিছতে ভাৰতীয় সেনাৰ জয়গান ভাৰত মাতাৰ জয়গান বন্দে মাতৰম ধ্বনিৰে মুখৰিত হৈ পৰিছে সমগ্ৰ দেশ ভাৰতীয় সেনাই পৰাক্ৰম দেখুৱাই দিলে ভাৰতীয় সেনাৰ সাহস শৌৰ্য বীৰ্য সকলো দেখুৱাই দিলে পাকিস্তানক ধুলিসাৎ কৰি দিলে মাত্ৰ 3টা দিনৰ প্ৰত্যাক্ৰমণত পাকিস্তানে উত্তেজনা সৃষ্টি কৰি ভাৰতত আক্ৰমণৰ যি কু অভিসন্ধি ৰচনা কৰিলে সেয়া ধুলিৰ লগত মিহলি কৰি দিলে ভাৰতীয় সেনাই অপাৰেশন সিন্দুৰ আৰু এই অপাৰেশন সিন্দুৰৰ যাত্ৰা অব্যাহত থকাৰ কথা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ঘোষণা কৰিছে অপাৰেশন সিন্দুৰ বাতিল হোৱা নাই সামান্য বিৰতি লোৱা হৈছে আৰু এই অভিযান চলি থাকিব আৰু অপাৰেশন সিন্দুৰৰ এই জয়গান সমগ্ৰ দেশ জুৰি চলি আছে কিন্তু তাৰ মাজতে এক চাঞ্চল্যকৰ তথ্য সন্মুখলৈ আহিছে এক বিস্ফোৰক তথ্য সন্মুখলৈ আহিছে ভাৰতত অপশক্তিয়ে ব্লুপ্ৰিন্ট প্ৰস্তুত কৰিছে আৰু এই ব্লুপ্ৰিন্ট অতি কৌশলেৰে প্ৰস্তুত কৰিছে আৰু যি হৈছে যোগৰ অছিলাৰে সন্ত্ৰাসবাদৰ প্ৰশিক্ষণ দিয়াৰ এক বিস্ফোৰক তথ্য নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সি NIA লাভ কৰিবলৈ সক্ষম হৈছে দেশৰ ভৌগোলিক অখণ্ডতা দেশৰ সুৰক্ষাৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বানমূলক কিছু খবৰ এই মুহূৰ্তত লাভ কৰা হৈছে যি সময়ত অপাৰেশন সিন্দুৰক লৈ চৰ্চা চলি আছে সমগ্ৰ দেশজুৰি বা সমগ্ৰ বিশ্বজুৰি তেনে সময়তে দেশৰ নিৰাপত্তা ভৌগোলিক অখণ্ডতাৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিব পৰা কিছু খবৰে উদ্বিগ্ন কৰি তুলিছে সকলোকে আৰু সেয়া হ'ল যোগৰ অছিলাৰে সন্ত্ৰাসবাদৰ প্ৰশিক্ষণ দিয়া হৈছে আৰু ইয়াৰ লক্ষ্যই হৈছে যে 2047 চনলৈ ভাৰতৰ স্বাধীনতাৰ 100 বছৰ সম্পূৰ্ণ হোৱালৈ ভাৰতক এখন ইছলামিক ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ এক ব্লুপ্ৰিন্ট এক গভীৰ ষড়যন্ত্ৰ সৃষ্টি কৰা হৈছে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু এনেকৈ কিছু বিস্ফোৰক খবৰ এই মুহূৰ্তত সন্মুখলৈ আহিছে অপাৰেশন সিন্দুৰৰ পাছতে এই চাঞ্চল্যকৰ তথ্য বিস্ফোৰক তথ্য যত নেকি ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা NIA এই বিস্ফোৰক তথ্য লাভ কৰিবলৈ সক্ষম হৈছে আৰু এই ষড়যন্ত্ৰৰ কেন্দ্ৰবিন্দু হৈছে বৰ্তমান ৰাজস্থানৰ কিছু গোপন স্থানত বৰ্তমান যোগ প্ৰশিক্ষণ দিয়া হৈছে আৰু সেই যোগ প্ৰশিক্ষণৰ অছিলা লৈ সন্ত্ৰাসবাদৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে সন্ত্ৰাসবাদৰ প্ৰশিক্ষণ অতি তীব্ৰ গতিত এনে ধৰণৰ এটা কুটিল অভিসন্ধি ৰচনা কৰা তথ্য এই মুহূৰ্তত সন্মুখলৈ আহিছে য'ত NIA যি তথ্য লাভ কৰা হৈছে যে ৰাজস্থানত এই যোগ প্ৰশিক্ষণৰ অছিলাৰে একাংশ যুৱকক ব্ৰেইন ৱাছ কৰা হৈছে মূৰত সুমুৱাই দিয়া হৈছে সন্ত্ৰাসবাদ মূৰত সুমুৱাই দিয়া হৈছে ব্ৰেইন ৱাছ কৰি সন্ত্ৰাসবাদত সদস্যভৰ্তি অভিযান চলাই থকা হৈছে আৰু সেই সন্ত্ৰাসবাদৰ দীক্ষা দিয়াৰ তথ্য নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সি চমুকৈ NIA লাভ কৰিবলৈ সক্ষম হৈছে অতি বিস্ফোৰক তথ্য আৰু এই সমগ্ৰ অন্তৰালত PFI পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়া নামৰ সেই গোটটো জড়িত থকাৰ কথাও পোহৰলৈ আহিছে যি PFI বহু কুটাঘাটত জড়িত থকাৰ কথা ইতিমধ্যে প্ৰকাশ পাইছিল বিগত সময়ছোৱাত ভাৰত অশান্ত কৰা ভাৰত ৰক্তাক্ত কৰাৰ বহু কু অভিসন্ধিৰ অন্তৰালত এই সংগঠনটো জড়িত থকাৰ কথা পোহৰলৈ আহিছিল পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়া নামৰ এই গোটটো PFI যি PFIৰ বিৰুদ্ধে NIA সময়ে সময়ে বৃহৎ অভিযান গঢ়ি তুলিছে সমগ্ৰ দেশজুৰি PFIৰ বহু বিয়াগুম নেতাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু সেই PFIৰ নেতৃত্বত এনেকুৱা ধৰণৰ এটা কু অভিসন্ধি এটা ব্লুপ্ৰিন্ট এই মুহূৰ্তত প্ৰস্তুত কৰা হৈছে কাৰণ ৰাজস্থানত শেহতীয়াকৈ সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত 3টাকৈ সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ কৰা হৈছিল আৰু সেই তথ্য পোহৰলৈ আহিছিল যেতিয়া জয়পুৰ কোটা শিকাৰ আদি কেইবাখনো জিলাত অভিযান চলাই NIA এই সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল লগতে 5জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছিল সন্ত্ৰাসবাদৰ লগত জড়িত থকাৰ অভিযোগত আৰু সেই সকলৰ বিৰুদ্ধে NIA অভিযোগনামাও দাখিল কৰিছিল আৰু তাৰ পিছত এই গোপন তথ্য সন্মুখলৈ আহিছে যে ৰাজস্থানৰ একাংশ গোপন স্থানত যোগ প্ৰশিক্ষণৰ নামত সন্ত্ৰাসবাদৰ দীক্ষা দিয়া হৈছে ভাৰত ৰক্তাক্ত কৰিবলৈ ভাৰতক ইছলামৰ দখললৈ নিবলৈ ইছলামিক ৰাষ্ট্ৰ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে অপাৰেশন সিন্দুৰৰ পাছত এই ধৰণৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে 2047
2047 চনত ভাৰতে স্বাধীনতাৰ 100 বছৰ সম্পূৰ্ণ কৰিব আৰু এই 2047 চনলৈ মুছলমান ৰাষ্ট্ৰ কৰাৰ লক্ষ্যৰে বা ইছলামিক ৰাষ্ট্ৰ কৰাৰ লক্ষ্যৰে সন্ত্ৰাসবাদী প্ৰশিক্ষণ আৰম্ভ কৰাৰ দৰে বিস্ফোৰক তথ্য লাভ কৰা হৈছে 2023 চনৰ কথা 2023 চনত এনআই ৰাজস্থান উত্তৰ প্ৰদেশ সহ দেশৰ 15খন ৰাজ্যত য'ত নেকি অসমো আছিল 2023 চনত অসমৰ কেইবাখনো জিলাত পিএফআই পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়াৰ বিৰুদ্ধে অভিযান চলোৱা হৈছিল দেশৰ 15খন ৰাজ্যত ব্যাপক অভিযান চলোৱা হৈছিল 2024 চনৰ 19 অক্টোবৰত ৰাজস্থানত গ্ৰেপ্তাৰ কৰা হৈছিল 5 জনকৈ লোকক সন্ত্ৰাসৰ পৃষ্ঠপোষক এই 5 জনকৈ লোকক বা এই পিএফআইৰ লগত জড়িত পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়াৰ লগত জড়িত 5 জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছিল য'ত নেকি এনআই অভিযোগনামাত সন্ত্ৰাসৰ ৰঙা ডায়েৰী বুলি অভিহিত কৰিছিল অত্যন্ত তাৎপৰ্যপূৰ্ণ কথা যে সন্ত্ৰাসৰ ৰঙা ডায়েৰী বুলি অভিহিত কৰিছিল সেই কাণ্ডক আৰু ইয়াৰ পম খেদিয়ে এনআই এই সময় তথ্য লাভ কৰিবলৈ সক্ষম হৈছিল ৰাজস্থানৰ বিভিন্ন স্থানৰ পৰা অভিযান চলাই গ্ৰেপ্তাৰ কৰা সন্ত্ৰাসবাদীৰ তথ্যৰ ভিত্তিত সন্ত্ৰাসবাদীক চলোৱা জেৰাৰ ভিত্তিত এই সময় তথ্য প্ৰকাশ কৰা হৈছে তেওঁলোকক যুগৰ নামত কেনেদৰে প্ৰশিক্ষণ দিয়া হয় প্ৰশিক্ষণত কি কথা কোৱা হয় সকলো কথা উল্লেখ কৰা হৈছে কি কলা প্ৰশিক্ষণত দিয়া হয় বিশেষকৈ যুগৰ ৰচিলাৰে পিএফআই ব্ৰেইন ৱাছ কৰা যুৱকক টাইকোৱাণ্ডোৰ প্ৰশিক্ষণ দিয়া হয় বক্সিঙৰ প্ৰশিক্ষণ দিয়া হয় সমৰ কলাৰ প্ৰশিক্ষণ দিয়া হয় অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ দিয়া হয় এই সময় তথ্য বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে জেৰাত ধৃত সন্ত্ৰাসবাদী কেইটাই আনহাতে ধৰা পৰিলে কোনো কুটাঘাত সংঘটিত কৰাৰ সময়ত ধৰা পৰিলে নিৰাপত্তাৰক্ষীৰ অত্যাচাৰত সেও নামানিবলৈ শাৰীৰিক সক্ষমতাৰ প্ৰশিক্ষণ দিয়া হয় যোগৰ প্ৰশিক্ষণৰ অচিলাৰে সন্ত্ৰাসবাদী দীক্ষা দিয়া ব্ৰেইন ৱাছ কৰা যুৱকসকলক গতিকে অত্যন্ত ভয়ংকৰ দেশৰ ভৌগোলিক অখণ্ডতাৰ বাবে দেশৰ নিৰাপত্তাৰ বাবে আৰু সন্ত্ৰাসবাদক দীক্ষিত কৰাৰ বাবে পিএফআই আনকি গোধৰা কাণ্ড সমগ্ৰ দেশ জুকাৰি যোৱা পশ্চিমবংগৰ গোধৰা কাণ্ডৰ ভিডিঅ' সংঘৰ্ষৰ ভিডিঅ' দেখুওৱা হয় সেই যুৱকসকলক আৰু এনে ধৰণৰ অপাৰেশ্যন সিন্দুৰৰ সময়ত এই সমগ্ৰ বিষয়টো তলপৰি আছিল যদিও শেহতীয়াকৈ এই বিষয়টোৱে পুনৰ চৰ্চা লাভ কৰিছে বিশেষকৈ অপাৰেশ্যন সিন্দুৰৰ সময়ত বাংলাদেশৰ ভাৰত বিৰোধী স্থিতিও এই ক্ষেত্ৰত কিছু চিন্তাৰ কাৰণ হৈ পৰিছে যি বাংলাদেশ মৌলবাদীৰ ঘাটি জেহাদৰ ঘাটি বৰ্তমান পাকিস্তান আৰু বাংলাদেশৰ সনা পতাকা আমি দেখিবলৈ পাইছো ভাৰতৰ বিৰুদ্ধে বাংলাদেশে যি ধৰণৰ স্থিতি গ্ৰহণ কৰিছে যদি ভাৰতে পাকিস্তানত আক্ৰমণ কৰে বা প্ৰত্যাক্ৰমণ কৰে তেতিয়া হলে বাংলাদেশে চীনক উচতনি দিছে উত্তৰ পূৰ্বাঞ্চলত আক্ৰমণ কৰিবলৈ উত্তৰ পূৰ্বাঞ্চল দখল কৰিবলৈ চিকেন নেক আক্ৰমণ কৰিবলৈ এনে ধৰণৰ কিছু স্পৰ্শকাতৰ বিষয় আৰু এই মৌলবাদী সংগঠনসমূহ শেখ হাসিনাৰ বিতৰণৰ পাছতে মৌলবাদী সংগঠনসমূহ জেহাদী সংগঠনসমূহ যথেষ্ট তৎপৰতাৰে কাম কৰা আৰম্ভ কৰিছে বাংলাদেশত আৰু স্লিপাৰ সেলসমূহ ইতিমধ্যে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তত স্লিপাৰ সেলসমূহ হিপাই গৈছে আল কায়দা ইণ্ডিয়ান সাবকন্টিনেন্টাল ইতিমধ্যে ভাৰতক ভাবুকি দিছে ভাৰতে পাকিস্তানৰ প্ৰত্যাক্ৰমণ কৰাৰ পাছত ভাৰতক ভাবুকি দিছে ভাৰতক আক্ৰমণ কৰাৰ গতিকে সেই বিষয়সমূহ অত্যন্ত গুৰুত্বপূৰ্ণ তথা স্পৰ্শকাতৰ হৈ থিয় দিছে এই মুহূৰ্তত অপাৰেশ্যন সিন্দুৰৰ এই অভিযান চলি থকাৰ সময়তে এই বিষয়টো কিছু তলপৰি আছিল যদিও এতিয়া এনআইৰ কিছু তদন্তৰ কিছু বিস্ফোৰক তথ্যত এই বিষয়টোৱে আকৌ মূৰ দাঙি উঠিছে গতিকে এই ক্ষেত্ৰত ভাৰতৰ নিৰাপত্তাৰক্ষী সষ্টম হৈ আছে প্ৰতিনিয়ত এনে ধৰণৰ কুটাঘাত এনে ধৰণৰ পৰিকল্পনা নষ্ট কৰিবৰ বাবে ভ্ৰষ্ট কৰিবৰ বাবে সন্ত্ৰাসবাদীৰ এই লক্ষ্য সম্পূৰ্ণৰূপে ধুলিসাৎ কৰিবৰ বাবে সষ্টম বৰ্তমান ভাৰতীয় সেনা নিৰাপত্তাৰক্ষী বা নিৰাপত্তা সংস্থাসমূহ লক্ষণীয় হ'ব এই অপশক্তিক বিনাশ কৰাৰ ক্ষেত্ৰত ভাৰতত আৰু কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হয় এই মুহূৰ্তত লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ